মেলেৰিয়া ৰোগ মানে আমি সৰুৰে পৰা দেখি আহিছোঁ নহয়নে বাৰু, আৰু কিছুমানে ইয়াৰ আক্ৰান্তত ভুগিছেও। চ' আমাৰ হাউচত যিহেতু মই ডিউটি কৰিছিলে, মই কালিৰ ভিডিঅ'টো জনাইছিলোঁ আপোনালোকক। তো আমি আজি এণ্টি মেলেৰিয়াৰ ওপৰত আমাৰ হাউচৰ কেইটামান মেম্বাৰে এটা এছেম্বলিৰ সময়ত সৰু একখন কৰিছোঁ। তো আপোনালোকে কেনেকুৱা লাগে সম্পূৰ্ণকৈ ভিডিঅ' চাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চিন্তা নকৰিব। চিন্তা নকৰিব, আমি আছো চব ঠিক কৰি দিম। চিন্তা নকৰিব। এইটো মেলেৰিয়া ৰোগ হয়, এইটো জ্বৰ হৈছে হয় নাই? তো এনেকুৱা বেমাৰত আমি বেছ ল'বলৈ ভাল নহ'ব। আমি আপোনালোকে নাজানে কেনেকুৱা বেমাৰ আমি ডক্তৰক ৰিফাৰ লৈ যাব লাগিব। অপমান আমাৰ গুৰু অপমান হৈছে। আজি মংগলবাৰ ন, এতিয়া ওচৰতে এখন স্কুলত চিনি পায় এজন ডক্তৰ আছে, মানে ফোন কৰিছিল। মেলেৰিয়া ৰোগৰ আক্ৰান্ত হৈছে নিচিনা লাগিছে দেই। হয়, এইটো আপোনালোকে চাফ চিকুণকৈ থ'ব লাগে। যেনেকৈ আপোনালোকে মাজৰ জাবৰবোৰ থৈ দিছে, বাঁহগাজবোৰ থৈ দিছে, য'ত টায়াৰবোৰ পেলাই দিছে, পানী জমা হ'ব দিছে, সেই তেনেকৈ পৰা আমি মেলেৰিয়া ৰোগৰ আক্ৰান্তৰ বৃদ্ধি হয়। তাই এতিয়া তৎক্ষণাত মই এটা ইনজেকশ্যন দি দিছোঁ। ইনজেকশ্যন দি দিছোঁ। তাই এতিয়া ভাল পাব, কিন্তু তাইৰ প্ৰকৃতৰূপে ভাল পাবৰ কাৰণে তাইৰ তেজৰ পৰীক্ষা কৰিব লাগিব দেই। আৰু এতিয়া মই এখন প্ৰেছক্ৰিপশ্যন লিখি দিম, আমাৰ চিষ্টাৰ আছে, তেখেতে লিখি দিব। তাৰপিছত দৰৱ পাতিখিনি যেনেকৈ আমি চিকিৎসা আমি আৰম্ভ কৰিব লাগিব, তাই লগে ভাল পাব। এতিয়া আপুনি লগে আপুনি চিকিৎসাত ভৰ্তি কৰিব লাগিব। আমি এতিয়া আপুনি 1-0 মাতি দিয়ক, 1-0 মাতাৰ লগে তেখেতক ভৰ্তি কৰিব লাগিব। আপুনি
আপুনি ফোন কৰক 1 মাতি কিনে একদম তৎক্ষণাত লৈ যাব হস্পিটেলত এইবোৰ ভয়াৱহ ফোন কৰিছোঁ আমি কিছুমান সাৱধানতা মানি চলিব লাগিব যে আমাৰ সমাজত কেতিয়াবা কি হয় যে বহুতখিনি আমাৰ পানী জমা হৈ থাকে আমাৰ টায়াৰবিলাক জমা হৈ থাকে বা চাফ চিকুণকৈ নাৰাখোঁ আমি সেই চাফ চিকুণতা নাৰাখাৰ ফলত আমাৰ এই ডেংগু বা যেনেকুৱা মেলেৰিয়া নিচিনাৰ মাৰাত্মক আক্ৰান্তত আমি ৰোগৰ দেখিব পাওঁ আৰু আমাৰ সেই তেনেকৈ আমি আমাৰ ঘৰত আশে পাশে কেতিয়াও পানী জমা হৈ থাকিব দিব নালাগে আৰু চাফ চিকুণতা থাকিব লাগে আৰু গছ গছনিবোৰক সদায় আমি নিয়মমতে কাটি থাকিব লাগে বাঁহ গছ বা তেনেকুৱা ধৰণৰ ঘাঁহ হাবি বা বন যিবিলাক থাকে সেইবিলাক আমি চাফ চিকুণকৈ ৰাখিব লাগে আৰু আহক আমি সকলোৱে তেনেকৈ আমি সংকল্প লওঁ আৰু আমি এজন অসমৰ গোটেই লগতে ভাৰতৰ লগত এখন মেলেৰিয়া মুক্ত ৰাষ্ট্ৰ কৰিম জয় অসম জয় হিন্দ